একদম কুঁৱলীৰ মাজত আমি ৰিচান আৰু মই ন ল'ৰা একদম স্কুলত থ'ব গৈ আছোঁ। ইমান কুঁৱলী মানে ইফালৰ পৰা সিফালে মানে দেখা নাযায় আৰু। লেটছ গো, এতিয়া আমি যাওঁ স্কুললৈ ন। তাৰপিছতে এয়া একদম ইমান ঠাণ্ডা কুঁৱলীৰ মাজেৰে ল'ৰাক স্কুলত থ'বৰ কাৰণে আহিছোঁ। কি কৰিম ন, যোনজনী ছোৱালীয়ে ৰাতিপুৱা 8টা বজাত 9টা বজাত উঠে আৰু এতিয়া 6টা বজাতে উঠি গোটেই ঘৰ সংসাৰৰ কাম কৰি একদম ল'ৰাক স্কুলত থ'ব লগা হৈছে। কি ক'ম আৰু, মানুহৰ এয়াই জীৱন হয়নে নহয়, ষ্টেপ বাই ষ্টেপ মানুহৰ লাইফটো সলনি হৈ আহি থাকে। কি কৰিম, উপায় নাই। তাৰপিছতে এয়া ল'ৰাক স্কুলৰ ভিতৰত থৈ আৰু আমি বাহিৰত বহি আছোঁ। কি কৰিম আৰু, এইটো টাইম মানে নেযায় নোপোৱাই নিচিনা লাগি থাকে। কেতিয়াবা স্কুলতে থাকোঁ আৰু কেতিয়াবা ঘৰত যাওঁগৈ আৰু তাকেই আজি ইমান কুঁৱলী পৰি আছে। কি